বঙাইগাঁও জিলাত পুনৰ সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড। এইবাৰৰ স্থান হ'ল অভয়াপুৰী। যোৱা 2 মাৰ্চৰ সন্ধিয়া অভয়াপুৰীৰ আৰিমাৰা তিনিআলিত সংঘটিত হৈছে উক্ত জঘন্য কাণ্ড। অভিযুক্ত লম্পট আৰিমাৰাৰ মহিদুল ইছলাম আকন্দ বুলি জানিব পৰা গৈছে। বঙাইগাঁও জিলাত পুনৰ সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ডৰ। এইবাৰৰ স্থান হ'ল অভয়াপুৰী। যোৱা 2 মাৰ্চৰ সন্ধিয়া অভয়াপুৰীৰ আৰিমাৰা তিনিআলিত সংঘটিত হৈছে উক্ত জঘন্য কাণ্ডৰ। লম্পটটোৰ নাম হ'ল আৰিমাৰাৰ মহিদুল ইছলাম আকন্দ। চাহ দোকানত স্বামী নথকাৰ সুযোগ লৈ এগৰাকী বোৱাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ মহিদুল ইছলাম আকন্দৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে অভয়পুৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত মহিদুল ইছলাম আকন্দ নামৰ লম্পট। মহিদুলৰ শাস্তি বিচাৰি অভয়াপুৰী আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ মহিলাসকলে। আমাৰ এই তিনিআলি মানে আৰিমাৰা এটা তিনিআলি আছে, সেইটো মানে কলবাৰী পঞ্চায়ত পৰে, মালেগড় পঞ্চায়তো পৰে, মধ্যমী জেগাতে এতিয়া বেয়া ধৰণৰ ঘটনাটো হৈছে। মহিদুল ইছলামে এনেকুৱা বেয়া ধৰণৰ দৰ্জা ভাঙাই দৰ্জা এখন ভাঙাই বেয়া ধৰণৰ বেয়া অঘটন ঘটাইছে। তাৰ কাৰণে আমি মহিলা কমিটি নাৰী সুৰক্ষাৰ কাৰণে আমি নাই চাই থানাত আমি দাখিল কৰিছোঁ। এতিয়া নাই পোৱা নাই, 3 দিন হ'ল নাই চাই সব মহিলা কমিটি আমি আগবাঢ়ি আহিছোঁ নাই চাই। এইখিনি ফাঁচি চাই আৰু নাৰী সুৰক্ষাৰ আমাৰ বিচাৰ চাই ফাঁচি চাই চৰকাৰৰ অনুৰোধ কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ। এতিয়া নাই চাই আমি নাৰী সুৰক্ষাৰ নাই চাই। মহিদুল ইছলাম একোই নকয়, ডাকাইতৰ নিচিনা গুণ্ডাৰ দৰে ঘূৰা ঘূৰি ফুৰে। নাৰী জাতিক খুব দৰ্জা ভাঙাই সোমাইছে ঘৰত। যে আমাকো একবার গরিব মানুষের একটা বউ একটা দোকান করে হোটেল একটা দিয়ে খাই আছে। এই যে কি যে নাম আছিল মহিবুল, ওর জোর জবস্তি দোকানখন বাহির করেছি। রাত 7টা চুক নিয়ে একেবারে বিধিকিচ্ছা করে খামছে খুমছে, একেবারে মানুষটা আধা মরা করছে। ওরে আমার নিয়ে নাকে ওর ফাঁসি জানি হয়, আমি তাই অনুরোধ করছি সবকে। আলমারি আর আমাকে পরে তিনালি ওর মালেগড় পাহাড় পরে, মালেগড় পাহাড় পরে কলবাৰী পঞ্চায়ত হয়। যোনখন দোকানখন আছে কলবাৰী পৰে। এজাহাৰ দাখিল কৰিছে এই যে এই থানাতে, অভয়পুৰ থানাতে কৰিছে। আমি এখন ন্যায় বিচাৰি শাস্তি চাই। অভয়াপুৰীৰ পৰা তপন ৰাজবংশীৰ প্ৰতিবেদন, নিউজ টাইম 3।